হেল্ল' বন্ধুসকল, এতিয়া বৰ্তমান আমি উমানন্দ মন্দিৰৰ ওচৰত পালোহি। এই মন্দিৰৰ বিলকুল প্ৰাংগণতে আছে। গতিকে এলচত দেৱতীবিলাক কি ধুনীয়াকৈ একদম শান্তভাৱে লাইন লাগি আছে। গতিকে আমি অকণমান মন্দিৰটো আপোনাৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। এটা শান্ত পৰিৱেশ ধুনীয়া পৰিৱেশত সকলো মানুহখিনি ধুনীয়াকৈ দৰ্শন কৰিবলৈ আহিছে আৰু নিজৰ মনোকামনা লৈ। আৰু আপোনালোকেও যেতিয়া গুৱাহাটী দৰ্শনলৈ আহিব নিশ্চয় আপোনালোকে এই উমানন্দ এই মন্দিৰভাগ আপোনালোকে দৰ্শন কৰি যাব। আকৌ আপোনালোকৰ ভাল হ'ব, মংগল হ'ব। গতিকে মাজে মাজে ধাৰ্মিক স্থলবোৰ প্ৰায় দৰ্শন কৰিব লাগে। কি হ'ল আমাৰ ৰিলিজিয়াছ ধৰ্মৰ প্ৰতি এটা আস্থা থাকিব বাঢ়িব আৰু যেতিয়া আমাৰ মনটো পজিটিভ ডাইৰেকশ্যনত আপুনি কাম কৰিব পাৰিব। আৰু এইটো এইখিনি নিজৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে আপোনালোকে এইবিলাক এই ফিটা বান্ধিছিলোঁ।